Good morning, friends. সুপ্ৰভাত। আজি আমাৰ পৃথিৱীৰ বিশ্বৰ মানুহৰ কাৰণে এটা সুখৰ খবৰ যে সুনিতা উইলিয়ামছ আৰু তেওঁৰ সহচাৰী তিনিগৰাকী সফলতাৰে সাগৰত লেণ্ডিং কৰিলে আৰু তেওঁলোকে দুদিনৰ কাৰণে গৈ মহাকাশত তেওঁলোকে 9 মাহৰ কাৰণে ফাঁচিব লগা হৈছিলে। যান্ত্ৰিক বিজুতিৰ কাৰণে আহিব পৰা নাছিলে। তথাপিও তেওঁলোকে কি খাইছে কি লৈছে এইবিলাক তেওঁলোকে সুস্থ হোৱাৰ পিছতহে তেওঁলোকে ডিটেইলছখিনি বিৱৰণ কৰিব। আমাৰ ভাৰতৰ কাৰণেও সৌভাগ্য আৰু নতুন এটা শিক্ষা লাভ কৰিলে আমাৰ ভাৰতৰ আমাৰ বৈজ্ঞানিকসকলেও যাতে আগলৈ এনেকৈ গগনয়ান যাবলৈ ওলাই আছে মহাকাশত, গগনয়ানখন গৈ যাতে সফলতাৰে মহাকাশত তেওঁলোকেও বিচৰণ কৰি ঘূৰি আহিব পাৰে। তাৰ আগতে আমাৰ ভাৰতৰ কল্পনা চাওলা গৈছিলে। তেখেতে তেওঁলোকৰ লেণ্ডিংটো সফল নহ'ল কাৰণ তেওঁলোকে মাটিত লেণ্ডিং কৰাৰ কাৰণে মধ্যাকৰ্ষণ শক্তিটো ইমান দ্ৰুত বেগত তললৈ আকৰ্ষণ কৰে, গতিকে তেওঁলোকৰ যানখন কি হৈ গৈছিলে, ব্ৰাছ হৈ গৈছিলে। এইটো বহুত দুখৰ খবৰ আছিলে। চনটো মই পাহৰিলোঁ। এতিয়া 2025ত সুনিতা উইলিয়ামছ আমাৰ ভাৰতৰ মূলৰো হয়। তেখেত এতিয়া আমেৰিকাৰ নিবাসী। তেওঁ আৰু তেওঁৰ সহচাৰী তিনিগৰাকী সফলতাৰে যি আমাৰ পৃথিৱীত আহি লেণ্ডিং কৰিলে সাগৰত, গতিকে তেওঁলোকৰো সৌভাগ্য আৰু আমাৰ গোটেই বিশ্বৰ কাৰণে গৌৰৱৰ বিষয়। তেওঁলোকৰ পৰা আমাৰ পৃথিৱীয়ে ভাল শিক্ষা লাভ কৰিব। নাছাৰ বৈজ্ঞানিকসকলে যিখিনি সফলতা অৰ্জন দেখুৱাইছে, আমাৰ যাতে ভাৰতীয় লোকসকলেও বৈজ্ঞানিকসকলেও যাতে সেই আমাৰ ইঞ্জিনিয়াৰিঙৰ স্পেচৰ ছাত্ৰ ছাত্ৰীসকলেও যাতে তেনেকৈ ভৱিষ্যতে আগুৱাই যায় মহাকাশত আৰু মহাকাশত গৈ নতুন নতুন তথ্য আৱিষ্কাৰ কৰে। গতিকে তালৈ শুভকামনা থাকিল, শুভেচ্ছা থাকিল। সকলো ভাৰতবাসী বিশ্ববাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। আজিলৈ ইমানেই। ৰাতিপুৱাৰ সুপ্ৰভাতৰ লগতে মই আপোনালোক গোটেই বিশ্বকে এইখিনি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিলৈ আহিছোঁ।